জুবিনৰ পত্নী আৰু জুবিনৰ ভগ্নী এই দুইগৰাকী কথা শুনিলে হয় মোৰ মাথা নষ্ট। নমস্কাৰ, সুপ্ৰভাত জনাইছোঁ আৰু লগতে আৰম্ভ কৰিছোঁ অন্য এটি নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, আপোনালোকে কালি নিশ্চয় দেখিলে সেই চাৰ্জশ্বিটৰ কাহিনীখিনি। সেই কাহিনীৰ আঁত ধৰি কিছু কথা আজি এই ভিডিঅ'টোত ক'বলৈ বাধ্য, নক'লেওহে নোৱাৰোঁ। কিছুমানৰ দৰে মই অন্ধভক্ত হৈ থাকিব নোৱাৰোঁ আৰু সেইকাৰণে কথাখিনি কৈ মৰোঁ আৰু লগতে গালিখিনিও খাই মৰোঁ। গালি দিয়ে, কিবা দিয়ে, দি থাকক, কিন্তু হোৱাটোতো ক'বই লাগিব। আপোনালোকে দেখিছে কালি চাৰ্জশ্বিটক লৈ যিখিনি কথা হৈছে, আপোনালোকে সকলোৱে গম পায়, সকলো সন্তুষ্ট নহয়। যিখিনি চাৰ্জশ্বিট কালি দিছিলে SITয়ে, সেই চাৰ্জশ্বিটক লৈ মুঠেই সন্তুষ্ট নহয় জুবিন অনুৰাগীয়ে হওক বা সকলো জনসাধাৰণেই। কিন্তু ইয়াতে কি হৈছে, কিছুমান কথা, পাল্মি বৰঠাকুৰ নে কি জুবিনৰ ভগ্নী, মৃত্যুৰ পিছতহে সেই ভগ্নীগৰাকীক চিনি পাইছোঁ আৰু তেওঁ কিছুমান মন্তব্য কৰিছিলে আৰু সুধিছিলে তেওঁ কিছু কথা। তেতিয়া তেওঁ কৈছিলে যে গৰিমা বৰ্তমান অসুস্থ দেই, অসুস্থ। কিন্তু তাৰ পিছ মুহূৰ্ততে এটা নিউজ পালোঁ কি গৰিমা গাৰ্গ গৈ পেলাই জুবিন ক্ষেত্ৰত একদম উপস্থিত আৰু কিবা কিবি এনেকৈ ফুল চুল দিছে, সেইটো বেলেগ কথা। কিন্তু ইয়াৰ মাজত মই কিছুমান কথা ক'ব লাগিব, সেইখিনি কথা আপোনালোকলৈ আগবঢ়ালোঁ। কথাখিনি এনেধৰণৰ, যেতিয়া তেওঁক প্ৰশ্ন কৰিছিলে যে বোলে অসুস্থ, গৰিমা অসুস্থ, তেতিয়া তাত কিছুমানে মন্তব্য কৰিছিলে যে যদি অসুস্থ তেন্তে হ'লে মেডিকেলত ভৰ্তি নকৰাই কিয়, তেনেকৈ কিয় ঘূৰি ফুৰিবলৈ দিছে, সেইটো এটা কথা। আৰু যেতিয়া তেওঁ গৰিমা গাৰ্গক সুধিছিলে যে আপোনালোকৰ SITয়ে দাখিল কৰা কথাটো কিমান আপোনালোকে পাইছে, কিমান আশাবাদী আপোনালোক, তেতিয়া তেওঁলোকে কৈছে যে আমি সম্পূৰ্ণ মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁলোকৰ আস্থা আছে, অসম আৰক্ষীৰ ওপৰত তেওঁলোকৰ আস্থা আছে, মুঠতে তেওঁলোকৰ আস্থা আছে। কিন্তু যদি আস্থা আছেই, তেওঁলোকে অহৰ্নিশে তেন্তে হ'লে কিয় কৈ থাকে গৰিমা গাৰ্গে আপোনালোকে আমুকটো লিখক, আপোনালোকে তামুকটো লিখক, এনেকৈ কিয় কৈ থাকে? সেইখিনি জনসাধাৰণে তেওঁক ক'লেও লিখিব, নক'লেও লিখিব। তেওঁক লৈ এই যিসকল অনুৰাগী, তেওঁলোকে কৰা নাই, কিন্তু তেওঁক লৈ কৰা নাই, অকল জুবিনক লৈ পেলাইহে তেওঁলোকে ন্যায় বিচাৰি আছে। গৰিমা গাৰ্গক বাদ দিয়ক, তাৰ ঠাইত জুবিন গাৰ্গক লৈ পেলাই সকলো অনুৰাগী ব্যস্ত হৈ আছে, যে আশা কৰি আছে যে SITয়ে কি দাখিল কৰিছিলে, কি হৈছিলে, সকলোখিনি জানিবৰ কাৰণে। শেষত গৈ পেলাই আশাত চাচা পানী ঢলা নিচিনা কথা হৈছে, ঘৰ শত্ৰু বিভীষণ কিছুমান। আৰু তেওঁ প্ৰতিটো কথাতে যেতিয়া সাক্ষাৎকাৰ লোৱা হয় তেতিয়াই তেওঁ কি কয় যে আমি সম্পূৰ্ণ আশাবাদী, একে সুন্দৰভাৱে একদম মুখ্যমন্ত্ৰীয়ে দিছে, সুন্দৰভাৱে তদন্ত কৰি আছে, আগবাঢ়ি আছে, তেওঁলোকৰ মুঠতে আছে, আস্থা আছে, ঠিকে আছে, আস্থা আছে, আমিও মানি লৈছোঁ। কিন্তু শেষত গৈ দেখিম যে জনসাধাৰণৰ কথা সঁচা নে তেওঁ আস্থা কিমান নিৰ্ভৰশীল, চৰকাৰৰ ওপৰত তেওঁ কিমান তেওঁ আস্থা ৰাখি পেলাই তেওঁ কাম কৰিছে, তেওঁক কিমান বিশ্বাসযোগ্যতা, বিশ্বাস দিব মুখ্যমন্ত্ৰীয়ে যে ন্যায়ৰ নামত তেওঁ ন্যায় পাবনে নাপায় জুবিন গাৰ্গে, সেইটো শেষলৈ হ'ব লক্ষণীয়। কিন্তু তাৰ মাজতো আৰু এটা কথা মই আপোনালোকক কিয় দুলু আহমেদ, সেই দুলু আহমেদৰ এটা তেওঁক প্ৰশ্ন কৰিছিলে যে দুলু আহমেদে কৈছে আপুনি এবাৰ ছিংগাপুৰত যাব লাগিব নেকি, আপুনি এইখিনি কথা এখন কেছ দিব লাগিছিলে। তেতিয়া তেওঁ কৈছে কি, তেওঁ ইমান জনাৰ পিছত তেওঁ কৈছে যে নহয়, আমাৰ এইখন দেশৰ কথাও বেলেগ, সেইখন দেশৰ কথাও বেলেগ, কাৰণ এইখনত লাগি আছে নহয় জানো, আৰু তেওঁলোকে যি কৰিব লাগে তাত কৰিছিলে, কিন্তু তাত কৰা কথাটো চিন্তা কৰা নাই তেওঁলোকে। কিন্তু তেওঁ যে কৈছে ইয়াৰ পৰা তালৈ যোৱাটো বহুত আইনী প্ৰক্ৰিয়া আছে, কিবা আছে, ইয়াত তেওঁলোকে কিবা কিবি কৰি আছে, কিবা বেবেৰিবাং কথা বুলি কয় যে, বেবেৰিবাং কথা। কিন্তু সেই একেখিনি জাতিয়ে আমাৰ বেলেগ, তেওঁ এজন ইছলাম ধৰ্মী লোক দুলু আহমেদ, কিন্তু সেই দুলু আহমেদে কেনেকৈ পাৰিলে যে তাত গৈ পেলাই কাম কেছ দিব, কেনেকৈ পাৰিলে, বা যিয়ে নহওক FIR দিয়ক, কেছ দিয়ক, যি নহওক কিয় তেওঁ তাত দিবগৈ কেনেকৈ পাৰিলে? দুলু আহমেদে বেলেগ জাতিৰ মানুহ হৈ হ'লেও পাৰিলে, কিন্তু তেওঁ পত্নীগৰাকী, তেওঁ ভগ্নীগৰাকী হ'লেও তাত যাব নোৱাৰে।
ছিংগাপুৰত তেওঁ যাব নোৱাৰে, কিন্তু তেওঁ একদম বহুত মানে জনা বুজা মানুহ, আৰু সেই জনা বুজা মানুহৰ বেজৰ নাকত খৰে খায় বুলি এষাৰ কথা আছে নহয়, সেই ঠিক বেজৰ নাকত খৰে খোৱা কথা। আৰু আপোনালোকে কেনেকুৱা পায় নাজানো, এওঁলোকৰ কিছুমান যে কথা কয়, আমাৰ আস্থা আছে বুলি কোৱাৰ লগে লগে মাথা নষ্ট হয় মোৰ। আপোনালোকৰ হয় নে নহয় নাজানো, কিন্তু আপোনালোকে চাওকচোন সেই ভগ্নীগৰাকীৰ বক্তব্য আৰু সেই পত্নীগৰাকীৰ কেনেকুৱা বক্তব্য, আপোনালোকে চাই লওক। তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। আপুনি গৈ ছিংগাপুৰত এবাৰ যাব লাগে, ওলোৱা আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া, সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰাও সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবোঁ আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আৱেগ আছে, সেয়া প্ৰতিজন অসমীয়াৰ আছে। আমি দিয়া FIR ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে ন, গতিকে বেলেগকে যোৱাৰ একো মই ভাবোঁ এতিয়ালৈকে ভবা নাই। আৰু ইমানখিনি কথা আমি বাৰু বহুত আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰোঁ অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্ব আছে, তেওঁলোকৰ সেইখিনি আৱেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব, সেইখিনিয়ে মই নাভাবোঁ আকৌ আমি বেলেগকৈ কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ। তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। আপুনি গৈ ছিংগাপুৰত এবাৰ যাব লাগে, ওলোৱা আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া, সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰাও সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবোঁ আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আৱেগ আছে, সেয়া প্ৰতিজন অসমীয়াৰ আছে। আমি দিয়া FIR ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে ন, গতিকে বেলেগকে যোৱাৰ একো মই ভাবোঁ এতিয়ালৈকে ভবা নাই। আৰু ইমানখিনি কথা আমি বাৰু বহুত আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰোঁ অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্ব আছে, তেওঁলোকৰ সেইখিনি আৱেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব, সেইখিনিয়ে মই নাভাবোঁ আকৌ আমি বেলেগকৈ কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ। তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে। তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দোষীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। আপুনি গৈ ছিংগাপুৰত এবাৰ যাব লাগে, ওলোৱা আহমেদে খুব কৈ আছে কথাটো, আপোনাক অনুৰোধ জনাই আছে তেখেতে। কিন্তু আমাৰ দেশৰ যিটো তদন্ত প্ৰক্ৰিয়া আৰু যিটো আইন প্ৰক্ৰিয়া, সেইটোৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে, আৰু ইতিমধ্যে ছিংগাপুৰৰ পৰাও সেই তদন্ত প্ৰক্ৰিয়া এটা চলাইছিলে তেওঁলোকে। গতিকে এতিয়া মই ভাবোঁ আমাৰ দেশত আৰু আমাৰ অসম পুলিচে যিখিনি কৰিব, জুবিনৰ প্ৰতি আমাৰ যি মানে আৱেগ আছে, সেয়া প্ৰতিজন অসমীয়াৰ আছে। আমি দিয়া FIR ওপৰত বেছ কৰিও তেওঁলোকে সেই বস্তুখিনি কৰিছে ন, গতিকে বেলেগকে যোৱাৰ একো মই ভাবোঁ এতিয়ালৈকে ভবা নাই। আৰু ইমানখিনি কথা আমি বাৰু বহুত আইনী কথাবোৰ নাজানো, কিন্তু আমি বিশ্বাস কৰোঁ অসম পুলিচে যিটো কৰিব তেওঁলোকৰো সমানে জুবিনৰ প্ৰতি মানে দায়িত্ব আছে, তেওঁলোকৰ সেইখিনি আৱেগো আছে। গতিকে যিখিনি অসম পুলিচে দায়িত্ব লৈ কৰিব, সেইখিনিয়ে মই নাভাবোঁ আকৌ আমি বেলেগকৈ কিবা এটা কৰিব লাগিব বুলি। গতিকে এতিয়া আমি সম্পূৰ্ণ আইনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত আমি আস্থা ৰাখি আমি আগবাঢ়িছোঁ। আমি যোনটো আস্থা ৰাখিছিলোঁ তদন্তকাৰীৰ হেৰিৰ ওপৰত, সেইটো ভাল লাগিছে দেখি পেলাই যে তেওঁলোকে ইমান নিষ্ঠাৰে ইমানখিনি ধুনীয়াকৈ কৰিছে বস্তুখিনি। আমি বিচৰা মতেই অসমৰ ৰাইজে বিচৰা মতেই আৰু
যিখিনি তেওঁলোকে ছেকশ্যন বা ছাব ছেকশ্যন দি যি ধৰণে আমি যিখিনিতে গম পাইছোঁ ছ'চিয়েল মিডিয়া বা নিউজৰ পৰা সেইখিনি দেখি আমি এটলিষ্ট আমি অকণমান ৰিলিফ এটা পাইছোঁ যে চাৰ্জশ্বিটখন আমি ভাবিছোঁ খুব ষ্ট্ৰংকৈ তেওঁলোকে দিছে আৰু ইমান ডিটেইলত ইমান দীঘলীয়া ইমান উইথ লটছ অফ ডকুমেণ্টেশ্যন বা ইমান এভিডেঞ্চৰে দিছে চ' আমি সেইটো লৈ পেলাই আমি আৰু আশাবাদী যে ন্যায়টো খৰতকীয়া হ'ব আৰু আমি বিচৰা মতে ন্যায়টো প্ৰতিষ্ঠা হ'ব চবেই বিচাৰিছোঁ মই বুলি নহয় গোটেই অসমবাসীয়ে বিচাৰিছে সকলোৱে বিচাৰিছে কাৰণ নহ'লেতো দীঘলীয়া হয় এই প্ৰচেছটো গতিকে এইটো খুব ভাল ষ্টেপ হ'ব যদি ফাষ্ট ট্ৰেকটো কৰে খুবেই ভাল ষ্টেপ এটা হয় এই শব্দটো শুনিলেও মোৰ ভয় লাগে আচলতে আৰু তেওঁৰ নিচিনা মানুহ এজনক লৈ পেলাই মানুহে সেই ধৰণে চিন্তা কৰিব পাৰিছিলে এইটো ভাবিলে মানে বুকু কঁপি যায় যে আমি ইমান নজনাকৈ কেনেকৈ থাকিলোঁ এতিয়া যিহেতু তেওঁলোকে হয়তো কিবা এভিডেঞ্চ পাইছে যাৰ ওপৰত বেছ কৰি এনেকুৱা ধৰণে বস্তুখিনি আগবঢ়াইছে চাৰ্জশ্বিটটো গতিকে আমি ভাবোঁ যে তেওঁলোকে সেইমতে প্ৰতিষ্ঠাও কৰিব পাৰিব চাগে তেওঁলোকৰ আমি একচুৱেলি আমি যোনটো আস্থা ৰাখিছিলোঁ তদন্তকাৰী হেৰিৰ ওপৰত সেইটো ভাল লাগিছে দেখি পেলাই যে তেওঁলোকে ইমান নিষ্ঠাৰে ইমানখিনি ধুনীয়াকৈ কৰিছে বস্তুখিনি আমি বিচৰা মতেই ৰাইজে অসমৰ ৰাইজে বিচৰা মতেই আৰু যিখিনি তেওঁলোকে ছেকশ্যন বা ছাব ছেকশ্যন দি যি ধৰণে আমি যিখিনিতে গম পাইছোঁ ছ'চিয়েল মিডিয়া বা নিউজৰ পৰা সেইখিনি দেখি আমি এটলিষ্ট আমি অকণমান ৰিলিফ এটা পাইছোঁ যে চাৰ্জশ্বিটখন আমি ভাবিছোঁ খুব ষ্ট্ৰংকৈ তেওঁলোকে দিছে আৰু ইমান ডিটেইলত ইমান দীঘলীয়া ইমান উইথ লটছ অফ ডকুমেণ্টেশ্যন বা ইমান এভিডেঞ্চৰে দিছে চ' আমি সেইটো লৈ পেলাই আমি আৰু আশাবাদী যে ন্যায়টো খৰতকীয়া হ'ব আৰু আমি বিচৰা মতে ন্যায়টো প্ৰতিষ্ঠা হ'ব চবেই বিচাৰিছোঁ মই বুলি নহয় গোটেই অসমবাসীয়ে বিচাৰিছে সকলোৱে বিচাৰিছে কাৰণ নহ'লেতো দীঘলীয়া হয় এই প্ৰচেছটো গতিকে এইটো খুব ভাল ষ্টেপ হ'ব যদি ফাষ্ট ট্ৰেকটো কৰে খুবেই ভাল ষ্টেপ এটা হয় এই শব্দটো শুনিলেও মোৰ ভয় লাগে আচলতে আৰু তেওঁৰ নিচিনা মানুহ এজনক লৈ পেলাই মানুহে সেই ধৰণে চিন্তা কৰিব পাৰিছিলে এইটো ভাবিলে মানে বুকু কঁপি যায় যে আমি ইমান নজনাকৈ কেনেকৈ থাকিলোঁ এতিয়া যিহেতু তেওঁলোকে হয়তো কিবা এভিডেঞ্চ পাইছে যাৰ ওপৰত বেছ কৰি এনেকুৱা ধৰণে বস্তুখিনি আগবঢ়াইছে চাৰ্জশ্বিটটো গতিকে আমি ভাবোঁ যে তেওঁলোকে সেইমতে প্ৰতিষ্ঠাও কৰিব পাৰিব চাগে তেওঁলোকৰ সকলোৱে দেখিলে কিজানি ভগ্নী আৰু পত্নীৰ সেই বক্তব্যখিনি আৰু আপোনালোকে কওকচোন এই ভগ্নী আৰু পত্নী দুয়োগৰাকীয়ে জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে যদিহে আমাৰ জনসাধাৰণে বা জুবিন অনুৰাগীসকলে যদি তেওঁলোকৰ হৈ পেলাই জুবিন গাৰ্গৰ হৈ পেলাই যদি এইবিলাক মানে হস্তক্ষেপ নকৰে চৰকাৰৰ ওচৰত তেওঁলোকে পাৰিব বুলি আপোনালোকে ভাবে নেকি মই কৈছোঁ আজি শুনক মোৰ এই ভিডিঅ'টোৰ দ্বাৰাই তেওঁলোকে একো কৰিব নোৱাৰে কৰিলে আমাৰ জনসাধাৰণে কৰিব জুবিন অনুৰাগীসকলেহে কৰিব পাৰিব আৰু তেওঁলোকে একো নোৱাৰে আৰু হাঁহি উঠিছে দুলু আহমেদে পাৰে কিন্তু তেওঁ কাৰণেহে আকৌ ইখন দেশ বেলেগ সিখন দেশ বেলেগ সেইখন মাৰি আছে গতিকে বন্ধু বান্ধৱীসকল এইখিনিতে লৈছোঁ বিদায় যদি মোৰ ভুল হৈছে ক্ষমা কৰিব আৰু যিটো মনত আহিছে যিটো দেখিছোঁ যিটো কি সহ্য কৰিব পৰা নাই সেইখিনি আপোনালোকৰ ওচৰত মানে ব্যক্ত কৰিছোঁ গতিকে এতিয়া লৈছোঁ বিদায় বাই বাই